আহিলো কালিয়া বনানী পাৰ্কত গা ধুব। এই দুটা মোৰ লগ, এইটো পাপা, একেলগে আহিলো আৰু গা ধুব। সেয়ে আমি আৰু এঠান যাম আৰু পাৰ্ক আছে ইয়াতে, তাৰে পিছত এনেকে আহি আছে যাম তাতে। অলপ বহিলো, চাৰে এটা বহিলো আৰু এইটো আমাৰ কালিয়া নদীটো, কালিয়া ৰিভাৰ। এখন গাইছ আমি কাপোৰ সলাব যাওঁ। কাপোৰ সলাতেতো দেখাব নোৱাৰো না। এয়া গাইছ এইটো পাৰ্কটো, গা ধুব পাৰি ইয়াতে গা ধুম। এয়া গাইছ ইয়াত গা ধুম বঢ়িয়া লাগব। আমি চেঞ্জিং বা কেতিয়া কৰো চাও দিয়াচোন। এইটো আৰু এটা লগ পাপা গাড়ীখন আনিব যায় বোলে, কিবা হল এথেন। গাইছ এথেন আমি কাপোৰ সলাম, কি হয় দেখা যাব। ভয় লাগে, বহুত ক্ৰাউডেড এৰিয়া হয় আৰু প্ৰাইভেট হেন নহয়। এটা পুলতে চবে গা ধুব কিবা কৰিব। এখন আমি চেঞ্জ কৰো, সুইমিং 100 টাকা লেখা আছে না কি? আমি চেঞ্জ কৰি কেনে আপোনালোকক আমাৰ ফাইনেল লুক দেখাম আৰু আমি সেই কৰিম। গাইছ ইয়াত লেখা আছে সুইমিং 100 টকা, কি কৰে এতিয়া? সুইমিং কৰিব কাৰণে পইচা যায়, এতিয়া ভালকে একলেণ্ডতে যা, 100 টকাত চব কৰি আনা। সুইমিং কৰিব 100 টকাকে লয়, কি মজা কৰিব আহিলো। আমাক ঘৰতে গা ধোৱা ভাল। গাইছ লুকত আহি গেঞ্জি পিন্ধি আহিছো আৰু আমি কিবা কৰিম। একলেণ্ডত যে এখন টিকেটৰ পইচাই 100 টকা, সেইটোতে গোটেই কথা কৰিব পাৰিব আপুনি। এতিয়া আহাতটো ভালে একলেণ্ডত, বেলেগ একো নাই। কিনো আৰু পুল এটা আছে, সেইটোকে পাৰ্ক বনাই দিছি, বেলেগ একো নাই আৰু কিবা কৰিব। 500 টকা পালো গাইছ, 500 টকা পালো। এইটো দি 3 ফিজ ভৰিব লাগিব 300